ইমানখিনি চেক্ৰিফাইচৰ পাছত ইমানখিনি হাৰ্ড ৱৰ্কৰ পাছত আজি তুমি HSLC এক্সামত থাৰ্ড ৰেংক পাইছা, কেনেকৈ লাগিছে? আই উড চে দেট মই যিমানে হাৰ্ড ৱৰ্ক কৰিছিলোঁ, মোৰ যিমানে কষ্ট হৈছিলে, আই থিংক সেইটো সাৰ্থক হ'ল। দিনত তুমি কেইঘণ্টা পঢ়িছিলা? মই মেক্সিমাম 16 আৱাৰ্ছ পঢ়িছিলোঁ। 16 hours? মেক্সিমাম। টাইম টেবল ফ'ল' কৰিছিলা? টাইম টেবল এটা বিশেষ তেনেকুৱা নাছিলে। এক্সামত হেণ্ড ৰাইটিং মেটাৰ কৰে? হয়, খুবেই বেছি মেটাৰ কৰে। আমাৰ টিচাৰ্ছেও কৈছিলে যে যেতিয়া এখন কপিত চাই যদি চব আনচাৰে ফুল মাৰ্কছ স্ক'ৰ কৰা মানে কপি এখন পায়, তেতিয়া সিহঁতি পেপাৰ প্ৰেজেণ্টেশ্যনটো চাই মানে, কাৰণ পেপাৰ প্ৰেজেণ্টেশ্যন খুবেই মেটাৰ কৰে। আণ্ডাৰলাইন কৰিছেনে নাই, ভালকৈ আনচাৰখিনি লিখিছেনে, আৰু হেণ্ড ৰাইটিং খুবেই মেটাৰ কৰে, স্পেচিয়েলি ইন HSLC মই ক'ম। কুৱেশ্যন এনচাৰখিনি, টপিকখিনি, কনচেপ্টখিনি বুজিবৰ কাৰণে, মেমৰাইজ কৰিবৰ কাৰণে তুমি কিবা টিপছ ইউজ কৰিছিলা, টেকনিক্স? আই উড চে ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট। ৰিভাইজ কৰি থকাটো খুবেই ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই। তোমাৰ চবতকৈ হাৰ্ড ছাবজেক্ট কি আছিলে? হাৰ্ড বুলিকে আই ডোণ্ট থিংক কোনো এটা ছাবজেক্ট আছে। আজিকালি সকলোৰে ডিষ্ট্ৰেক্ট আছে, কোনো মোবাইলৰ ডিষ্ট্ৰেক্ট আছে, কোনো বেলেগ কিবা কামত ডিষ্ট্ৰেক্ট আছে, তো তুমি ডিষ্ট্ৰেকশ্যন কেনে বাচিলা? ডিষ্ট্ৰেকশ্যন বুলি ক'ব গ'লে মেইনলি মোবাইল ফোনছেই হয়, কিন্তু স্ক্ৰীণ টাইমটো কম ৰাখিব লাগিব। মোৰ বিশেষকৈ মই ইনষ্টাগ্ৰাম নাছিলে মোৰ। আই থিংক দেট ইজ আ প্লাছ পইণ্ট। মই চবতকৈ কথা সুধিব বিচাৰোঁ যে তুমি ইমানখিনি চিলেক্ট ষ্টাৰ্টৰ পিছত তুমি ইমান কষ্ট কৰাৰ পাছত তুমি অসমৰ থাৰ্ড ৰেংক হাচিল কৰিছা, 3rd স্থান পাইছা, তো তোমাৰ এইটো পোৱাৰ পিছত ফিলিং কেনে লাগিছে? খুবেই ভাল লাগিছে। আই উড চে দেট মই যিমানে হাৰ্ড ৱৰ্ক কৰিছিলোঁ, মোৰ যিমানে কষ্ট হৈছিলে, আই থিংক সেইটো সাৰ্থক হ'ল। আই উড চে আই এম ছাকচেছফুল নাও, আৰু আই থিংক গড হেজ গিভেন মি দিছ ব্লেছিং, চ' আই উড চে দেট আই এম ফিলিং ভেৰি হেপী। আৰু তোমাক কিবা ডিছএপইণ্ট হৈছে যে মই থাৰ্ড ৰেংক পাইছোঁ, ফাৰ্ষ্ট ৰেংক নাপালোঁ বা ছেকেণ্ড ৰেংক নাপালোঁ? থাৰ্ড ৰেংক ইটছেল্ফ মই ভাবোঁ যে এটা বহুত ডাঙৰ পজিশ্যন হয়, কাৰণ বহুত ষ্টুডেণ্টছে দিয়ে। আই উড লাইক টু চি দ্য নাম্বাৰ অলছ', ইটছ 4,38,565 or 64. চ' তাৰ মাজত যদি 3 নম্বৰ পাইছোঁ, আই থিংক ইটছ আ ভেৰি বিগ থিং ফৰ মি। ফাৰ্ষ্ট ৰেংক আৰু থাৰ্ড ৰেংকৰ মাজত ইমানো ডিফাৰেঞ্চ নাই, যিহেতু 2-3 মাৰ্কৰ ডিফাৰেঞ্চ থাকে। চ' আই ডু নট হেভ এনি ডিছএপইণ্টমেণ্ট। তুমি কেতিয়াবা ডিম'টিভেট ফিল কৰিছা যে মোৰ পৰা নহ'ব বা মই কেতিয়াবা নোৱাৰিম বা কিবা এনেকুৱা হৈছা, ডিম'টিভেট ফিল হৈছিলে? তেনেকুৱা আই উড চে কেতিয়াবা লাগিছিলে, যদিও মোৰ পেৰেণ্টছ আৰু টিচাৰ্ছ, স্কুল সদায় মোৰ লগত আছিলে। চ' সিহঁতি এনেকুৱা এটা এটিটিউড আছিলে সিহঁতৰ যে সদায় পজিটিভলি তেওঁলোকে কৈছিলে, অপটিমিষ্টিক আছিলে। তুমি এক্সাম প্ৰিপেৰেশ্যন কৰিছিলা কেনেকৈ? তুমি ধৰি লোৱা কিবা টাইম টেবল ফ'ল' কৰিছিলা? টাইম টেবল এটা বিশেষ তেনেকুৱা নাছিলে, কিন্তু মানে বহুত এটা ছাবজেক্টৰ লগত লাগি আছিলোঁ তেনেকুৱা ক'ব পাৰি। এদিনতে যে বহুত হেৰি কৰিছিলোঁ বুলি তেনেকুৱা নহয়, কিন্তু বিশেষকৈ যিমান পাৰোঁ এটা ছাবজেক্টৰ এটা টপিক শেষ নোহোৱালৈকে লাগি আছিলোঁ আৰু তেনেকুৱা ক'ব পাৰি। দিনত তুমি কেইঘণ্টা পঢ়িছিলা? কি কৈছে? দিনত তুমি কেইঘণ্টা পঢ়িছিলা? মই মেক্সিমাম 16 আৱাৰ্ছ পঢ়িছিলোঁ। 16 hours? মেক্সিমাম। দিনত? জানুৱাৰীৰ কথা কৈছোঁ। দিনত মানে আপুনি 24 আৱাৰ্ছৰ ভিতৰত কৈছোঁ মই। 16 hours পঢ়িছিলা? হয়, মেক্সিমাম জানুৱাৰী মাহৰ কথা কৈছোঁ। হয়। আৰু তুমি কিবা কুৱেশ্যন এনচাৰখিনি, টপিকখিনি, কনচেপ্টখিনি বুজিবৰ কাৰণে, মেমৰাইজ কৰিবৰ কাৰণে তুমি কিবা টিপছ ইউজ কৰিছিলা, টেকনিক্স? আই উড চে ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট। ৰিভাইজ কৰি থকাটো খুবেই ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই। আই থিংক মই 2-3বাৰ পঢ়োঁতে মোৰ সেইটো অলপ বস্তুটো মনত থাকোঁতে মই সেইটো এক্সামত যোনটো মোৰ মতে মই লিখিব পাৰোঁ ফৰ্ম কৰি লিখি দিছিলোঁ, সেইটো এটা বহুত এটা ডেফিনেট আনচাৰ বুলি মুখস্থ কৰি লিখাৰ বুলি নাছিলে। অলপ কেইটামান পইণ্টছ মনত থাকিলে হৈ যায়। চ' আই থিংক আৰু ডাঙৰ ক্লাছত এনেও কনচেপ্টটো বেছি দৰকাৰী হয়, চ' ইমান মুখস্থ কৰাৰ দৰকাৰ নহয় আৰু। তো মই শুনিছোঁ সকলোৱে কয় যে হেণ্ড ৰাইটিং কলেজ মানে এক্সামত হেণ্ড ৰাইটিং মেটাৰ কৰে, বা তোমাৰ মানে কি হেণ্ড ৰাইটিং মেটাৰ কৰে নাই? হয়, খুবেই বেছি মেটাৰ কৰে। বিকজ মই এনেই চবৰে কথা কোৱা নাই, কিন্তু এভাৰেজ আই উড নট চে, মই এইটো কথা কোৱা নাই মই বহুত চোকা আৰু এভাৰেজ, মই সেইটো কথা কোৱা নাই। কিন্তু আমাৰ টিচাৰ্ছেও কৈছিলে যে যেতিয়া এখন কপিত চাই যদি চব আনচাৰে ফুল মাৰ্কছ স্ক'ৰ কৰা মানে কপি এখন পায়, তেতিয়া সিহঁতি পেপাৰ প্ৰেজেণ্টেশ্যনটো চাই মানে, কাৰণ পেপাৰ প্ৰেজেণ্টেশ্যন খুবেই মেটাৰ কৰে। আণ্ডাৰলাইন কৰিছেনে নাই, ভালকৈ আনচাৰখিনি লিখিছেনে, আৰু হেণ্ড ৰাইটিং খুবেই মেটাৰ কৰে, স্পেচিয়েলি ইন HSLC মই ক'ম। টাইম মেনেজমেণ্ট কৰিব লাগে নাই? টাইম মেনেজমেণ্ট বহুত ইম্পৰ্টেণ্ট হয়, আই উড চে, স্পেচিয়েলি লিটাৰেচাৰ ছাবজেক্টছত, বিকজ এটা 4 বা 5 মাৰ্কৰ আনচাৰৰ কাৰণে বহুত লিখিব লাগে, আৰু সেইবাবে আই থিংক প্ৰেক্টিছ কৰাটো এইটো বহুত দৰকাৰী, কাৰণ ৰাইটিং স্পীড যদি বঢ়াব পাৰে তেতিয়া টাইম মেনেজ হৈয়ে যাব, স্পেচিয়েলি লিটাৰেচাৰৰ কথা কৈছোঁ মই এইটো। তোমাৰ চবতকৈ হাৰ্ড ছাবজেক্ট কি আছিলে?
হাৰ্ড বুলিকে আই ডোণ্ট থিংক কোনো এটা ছাবজেক্ট আছে কিন্তু আই থিংক যিমান প্ৰেক্টিচ কৰা হয় যিমান আমি পঢ়োঁ অধ্যয়ন কৰোঁ তেতিয়া যিকোনো এটা ছাবজেক্টে হাৰ্ড হৈ নাথাকে আৰু কিন্তু বহুতে কয় মেথছটো হাৰ্ড বুলি মোৰ কাৰণে একচুৱেলি মেথছটো ভালেই পাইছিলোঁ মই কাৰণ হয় ভাল মেথছ তুমি কুৱেশ্যন এনচাৰ কৰিছা কি নাই এক্সাম্পল কিবা কেনেকৈ মানে মেথছৰ কুৱেশ্যন এনচাৰ কৰিছোঁ কাৰণ চবৰ কাৰণেতো মেথ হাৰ্ড থাকে ন মেথছ একচুৱেলি মই এটা কথা ক'ম যে সৰুৰ পৰাই যদি কনচেপ্টটো ভালকৈ মানে পঢ়ি লয় তেতিয়া মানে চব বস্তু ফৰ্মুলাজ হওক বা কনচেপ্ট হওক কেনেদৰে কৰিব লাগে সেইখিনি ভালকৈ জানিলে ওলাই যায় আনচাৰ ভালকৈ তো এজন কিনা মই এটা এভাৰেজ ষ্টুডেণ্ট হয় মই বেক বেঞ্চত বা মিডল বেঞ্চত বহোঁ হা তেতিয়া মোক যদি টপ কৰিব থাকে ক্লাছৰ টপ মানে অসমৰ টপ কৰিব নিবিচাৰোঁ বাছ ক্লাছৰ টপ কৰিব বিচাৰোঁ তো মোক কি কৰিব লাগিব মই সদায় এইটোৱে কৈছোঁ যে মানে আপুনি নিজক মানে নিজৰ লগতে কম্পেয়াৰ কৰিব লাগে বেলেগৰ লগত কম্পেয়াৰ কৰিব নালাগে মোৰ সদায় এইটো নাছিলে যে মই মাৰ্কছ হায়েষ্ট পাম ক্লাছত চবতকৈ হায়েষ্ট পাব লাগিব বা এইজনী ছোৱালীতকৈ বেছি পাব লাগিব মই ভাবিছিলোঁ যে মই ফুল মাৰ্কছ কেনেকৈ স্ক'ৰ কৰোঁ গোটেই পেপাৰখনৰ যে মই পাৰিছোঁ নে নাই সেইটো মই কেনেকৈ চেক কৰোঁ যদি ক'ৰবাত এটা আনচাৰ মই আগৰ এক্সামটোত 50ৰ ভিতৰত 45 পাইছিলোঁ মই নেক্সটত ট্ৰাই কৰিছিলোঁ 45তকৈ ওপৰত যাওক সেইটো চাইছিলোঁ বেলেগৰ লগত কম্পেৰিজন আই ডোণ্ট থিংক ইট ইজ গুড আপুনি ক্লাছত টপ কৰি ল'ব পাৰে কিন্তু তাৰপিছত গোটেই ষ্টেট আহি যাব চিটি আহিব কাণ্ট্ৰি আহিব সেই তেতিয়া মানে এটা লিমিট নাথাকে নিজৰ লগত যিমান ইম্প্ৰুভ কৰিব চাই সেইটোৱে ভাল কথা কিন্তু এইটো হয় ৰিভিজন কৰিব লাগে ভালদৰে পঢ়িবই লাগিব সেইটোৰ কাৰণে তো আজিকালি সকলোৰে ডিষ্ট্ৰেক্ট আছে হা কোনো মোবাইলৰ ডিষ্ট্ৰেক্ট আছে কোনো বেলেগ কিবা কামত ডিষ্ট্ৰেক্ট আছে তো তুমি ডিষ্ট্ৰেকশ্যন কেনে বাচিলা ডিষ্ট্ৰেকশ্যন বুলি ক'ব গ'লে মেইনলি মোবাইল ফোনছেই হয় কিন্তু স্ক্ৰীণ টাইমটো কম ৰাখিব লাগিব মোৰ বিশেষকৈ মই ইনষ্টাগ্ৰাম নাছিলে মোৰ আই থিংক ডেট ইজ আ প্লাছ পইণ্ট মই ইউটিউবে চাইছিলোঁ আৰু অকল হোৱাটছএপে চাইছিলোঁ তো সেইটো কাৰণে আই থিংক চ' আৰু কিবা এটা এডভাইচ দিব বিচাৰোঁ যোন ক্লাছ 10ত এবাৰ পঢ়ি আছে যোন মেট্ৰিক দিব আই থিংক ভালদৰে পঢ়িব লাগে মই এটা বহুত ইম্পৰ্টেণ্ট এইটো কথা বহুতে ৰেফাৰেঞ্চ বুকছ বহুত চায় বা বহুত বেলেগ কুৱেশ্যন বেংক হয় কুৱেশ্যন বেংক ইম্পৰ্টেণ্ট হয় চাব লাগে কিন্তু বুকছে ফ'ল' কৰিব লাগে বুকছে বহুত ইম্পৰ্টেণ্ট হয় আই উড চে ডেট বুকছৰ পৰা কেতিয়াও ডাইভাৰ্ট হ'ব নালাগে যি আহে বুকছৰ পৰা আহে আই এম নট চেইং কি মেথছ এডভান্স মেথছ বা ছায়েন্সত বেলেগ কুৱেশ্যন নাহে বুলি কিন্তু কনচেপ্টটো সেইটোৱে থাকে সদায় কনচেপ্টৰ পৰা আহিব বেলেগ ইমান ৰেফাৰেঞ্চ বুক চাই মোৰ কাৰণে কেতিয়াও সেইটো কামত নাহিলে আই এম নট চেইং কি এবাৰো সেইটো কামত নাহে বুলি বাট বুকছ ফ'ল' কৰিব লাগে আই উড চে তুমি ষ্ট্ৰীম কি হৈছিলা মই এতিয়া ছায়েন্স লৈছোঁ এতিয়া তোমাৰ ড্ৰিম কি আছে মই ডক্টৰ হোৱাৰ ড্ৰিম আছে হয় আৰু এইবাৰ তুমি এইচএছও ফাৰ্ষ্ট টপ কৰিবা মই সেইটো কথা নাজানো কিন্তু নিজৰ সদায় ইম্প্ৰুভমেণ্টৰে মই ট্ৰাই কৰিম কেনেকৈ মই মোৰ বেষ্ট ভাৰ্জন হ'ব পাৰোঁ মই সেইটোৰে ট্ৰাই কৰিম টপ কৰিব লাগে বুলি মই নাভাবোঁ যে এইটো এটা মোৰ গ'ল হয় টপ কৰাটো কিন্তু যিমান পাৰোঁ নিজকে ইম্প্ৰুভ কৰিবলৈ চাম সেইটোৱে ক'ব বিচাৰিছোঁ আশা কৰোঁ তুমি ভালকৈ থাকিবা থেংক ইউ ভালকৈ আগুৱাই যোৱা বুলি তো ইয়াতে অনুৰোধ কৰোঁ হয় হয় থেংক ইউ